আপোনাৰ ভৰিত শিৱসাগৰে চুব ইয়াক সহ্য কৰিব নোৱাৰি আৰু সহ্য কৰিব নোৱাৰা কথা আৰু মোৰ হজম হোৱা নাই। নমস্কাৰ। বিষয় শিৱসাগৰ চৰাইদেউ নাজিয়াৰ যি মানৱসৃষ্ট বানপানী, এই বানপানীয়ে যিসকল ব্যক্তিক ঘৰ বাৰী জীৱ জন্তুকে আদি কৰি 100জনৰ অধিক ব্যক্তিক মৃত্যুমুখলৈ ঠেলি দিছিল। এই বানপানীয়ে উটুৱাই লৈ গৈছিল। এই বানপানীৰ সময়ত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যিসকল ব্যক্তিয়ে সমন্বয়, ভাতৃত্ববোধ, একতা, সম্প্ৰীতি আমাক জগাই তুলিলে, শিৱসাগৰক যি ধৰণে সহায় কৰিবলৈ উঠি পৰি লাগিল, বিভিন্নজন আহিল, আমি সকলোলৈকে তেখেতলোকক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে বদৰুদ্দিন আজমল চাহাবক দেখিছেনে? হয়, বদৰুদ্দিন চাহাব এজন সমাজসেৱক, মানৱদৰদী লোক। বিপদৰ সময়ত কোটি টকা শিৱসাগৰলৈ দিছে। আমি আদৰণি জনাব লাগিব, তেওঁক সন্মান জনাব লাগিব। কিন্তু এইটো নহয় যে বদৰুদ্দিন আজমল এজন, আমি পাহৰি যোৱা উচিত নহয়, বদৰুদ্দিন আজমল চাহাব এজন AYDFৰ দলৰ এজন সভাপতি। সেইবাবে আমি কিছু কথা দৃষ্টি দিয়া উচিত আছে, লক্ষ্য কৰিব, আমি দৃষ্টি দিব লাগিব। বদৰুদ্দিন আজমল চাহাবে যি ধৰণে তেখেতে চকীত বহি মহিলাক 500 টকা দিওঁতে যি ধৰণে মহিলাই তেখেতৰ ভৰিত পৰিছে, এই কথাষাৰ মোৰ কিন্তু হজম হোৱা নাই বুলি কৈছোঁ। যিসকলৰ হজম হৈছে তেখেতলোকে হজম কৰক, কিন্তু মই হজম কৰিব পৰা নাই। মই কোনো ৰাজনীতিক নেতা নহয়, মই কোনো দলীয় সংগঠনৰ নেতা নহয়, মই মাথো এজন সংবাদ জগতৰ এজন ব্যক্তি, সাধাৰণ জনতা হিচাপে ক'ব খুজিছোঁ, এই কথা মোৰ হজম হোৱা নাই। কাৰোবাৰ হজম হ'ব পাৰে। তেতিয়াতো ডাঙৰ ডাঙৰ কথা কৈছিল। আমি যেতিয়া বস্তু দিছিলোঁ, সামগ্ৰী দিছিলোঁ, তেতিয়াতো তেখেতলে একাংশই বহুত ডাঙৰ ডাঙৰ কথা কৈছিল, ডাঙৰ ডাঙৰ কমেণ্ট লিখিছিল, অশ্লীল কমেণ্ট লিখিছিল। সেইসকল ক'ত গ'ল এতিয়া? ক'ত গ'ল সেইসকল? যি সময়ত বান সাহায্য দিব লাগে আমি আদৰণি জনাইছোঁ, বান সাহায্য দিয়ক। ৰাজনীতি কৰা উচিত নহয়। এতিয়া একাংশইতো মিটিং পাতিছে, একাংশই গামোচা পিন্ধিছে, একাংশই লেকচাৰ মাৰিছে। এই যে পৰিৱেশ সৃষ্টি হৈছে, বদৰুদ্দিন আজমল চাহাবে তাত গৈ আঁঠু কঢ়াই কঢ়াই পইচা দিছে। তেখেতে কিয় নক'লে মই পইচা নিদিওঁ, আপোনালোকে যদি এনেকৈ সেৱা কৰে তেতিয়াহ'লে মই পইচা আপোনালোকক দিব নোৱাৰিম। তেখেতে কৈছে মই মাৰিম নেকি সেই সময়ত। আৰে আপুনিতো মাৰিব নালাগে নহয়। যেতিয়া আপুনি সেই পৰিৱেশ দেখিছে, আপুনি পইচা দিয়া বন্ধ কৰি দিয়ক। আপুনি কওক, সকলোৱে খাৰা হৈ আহক, এজন এজনকৈ আহক। আপুনি পইচা নিদিলে তেখেতলোক নাহে তেনেকৈ। আপুনি সহায় কৰিছে, আমি সহস্ৰ কোটি প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু সহায়ৰ নামত আপুনি শিৱসাগৰক লজ্জিত কৰিব, আপোনাৰ ভৰিত শিৱসাগৰে চুব, ইয়াক সহ্য কৰিব নোৱাৰি আৰু সহ্য কৰিব নোৱাৰা কথা আৰু মোৰ হজম হোৱা নাই। মোৰ নিচিনাকৈ বহুজনৰ হজম হোৱা নাই। একাংশ হ'ব পাৰে যিসকলে ৰাজনীতিৰ নেতা, ৰাজনীতিৰ লগত জড়িত হৈ আছে, তেখেতলোকৰ হজম হ'ব পাৰে। কিন্তু আমি ৰাজনৈতিক দলৰ লগত নাই, আমাৰ হজম হোৱা নাই। একাংশই কমেণ্টত লিখে, আৰে কমেণ্টত লিখা ব্যক্তিসকলৰ প্ৰফাইল যদি আপুনি চায়, আজি একাংশ ব্যক্তিয়ে এটা পানী বটল দিয়া তেখেতলোকৰ সক্ষম নাই। পানী বটল দিয়া প্ৰফাইলছত তেখেতলোকৰ পোষ্টত নাই, পিকচাৰ নাই, ছবি নাই। সমাজৰ প্ৰতি কি অৱদান আছে তেখেতলোকৰ? যিসকলে কমেণ্ট লিখে, আমি জানো কোনোবাই 1000 টকা দিও কমেণ্ট লিখায়, কোনোবাই 2000 টকা দিও কমেণ্ট লিখায়। এই যে কমেণ্টবিলাক লিখে, কোনোৱে যে একাংশই যে ভীতিগ্ৰস্ত মানুহক কৰে, মনত দুখ লগায়, এই মানুহবিলাকক লৈ মই ক'ব খুজিছোঁ, আজি বদৰুদ্দিন আজমলক আপোনালোকে দেখা নাই, আপোনালোকৰ গা পোৱা নাই। মহিলাসকলে গৈ ভৰিত চুইছে, 500 টকা, মাথো 500 টকা লৈছে। নামনি অসমত কি কৰিছে? একাংশই হাঁহিছে যে বদৰুদ্দিন চাহাবে গৈ উজনি অসমত মানুহক ভৰিত ধৰাই দিলে। তথ্য কমেণ্টত লিখিছে। এই যে কথাবিলাক আপোনালোকে যিসকলে দূৰদৰ্শী চিন্তা কৰিছেনে? ই ৰাজনীতি নহয়নে? এই বদৰুদ্দিন আজমলে আৰু ৰাজনীতি কৰা নাইনে? আমি তেখেতক পুনৰবাৰ কৈছোঁ, তেখেতক আমি সন্মান জনাম, ধন্যবাদ জনাইছোঁ। সহায় কৰিছে, বিপদৰ সময়ত মাত এষাৰ লগাইছে, সকলোৱে সহায় কৰিছে, মাত্ৰ বদৰুদ্দিন আজমলে নহয়, সকলোৱে সহায় কৰিছে। যি পাৰিছে কিঞ্চিতমান দিছে। হয়, তেওঁ 100 কোটি দিছে, তেওঁৰ বিশেষভাৱে তেখেতক ধন্যবাদ দিছোঁ। সেই বুলি 500 টকাত আমাৰ মহিলাই, শিৱসাগৰ মহিলাই ভৰিত চুব, সেৱা কৰিব, ই কিন্তু হজম হোৱা কথা নহয়, সহ্য কৰিব পৰা কথা নহয় আৰু সহ্য কৰিব পৰা নাই। এতিয়া দেখিলোঁ এজনে কৈছে, ডাঙৰ ডাঙৰ চিঞৰি কৈছে
যে কি ভুল কৰিলে বদৰুদ্দিন আজমলে মই কৈছোঁ বদৰুদ্দিন আজমলে ভুল কৰিছে কেলে ভুল কৰিছে তেওঁ যদি তেখেতে যদি ক'লেহেঁতেন তোমালোকে যদি এনেকৈ আঁঠু কাঢ়ি মোৰ ভৰিত পৰি পইচা ল'ব খোজা তেতিয়াহ'লে মই পইচা দিব নোৱাৰিম কিয় পইচা দিয়াটো বন্ধ নকৰিলে কিয় তেখেতে নক'লে যে আপোনালোকে এজন এজনকৈ খাৰা হৈ আহক এই পৰিৱেশটো তেখেতেও নাজানে নেকি যে এজন জ্যেষ্ঠ হ'ল বুলিয়েই আমি বিহুত হৰকাতি আমি সন্মান কৰোঁ আমি সেৱা জনাওঁ গামোচা পিন্ধাওঁ কিন্তু এই বিপদৰ সময়ত বানপানীৰ সময়ত যি সময়ত খাবলৈ এসাঁজ নাই সেই সময়ত আমি ভোকে পিয়াই গৈ তেওঁ সেই 500 টকাৰ কাৰণে আমি ভৰিত চুই পইচা ল'ম কেলে ল'ম তেওঁ এজন ৰাজনৈতিক নেতা মই কৈছোঁ নহয় বদৰুদ্দিন আজমল চাহাব যদি ৰাজনৈতিক নেতা নহ'লহেঁতেন তেতিয়াহ'লে আমি মানি ল'লোহেঁতেন তেওঁ এজন AIDFৰ দলৰ সভাপতি তেওঁ ৰাজনীতি নেতাক পৰা আমি কিয় ভৰিত চুই পইচা ল'ম এই কথাবিলাক হজম হোৱা নাই যিসকলে তেওঁৰ পক্ষত কথা কৈছে যিসকলে অন্ধভক্ত এইবিলাক কথা শুনিছে বা হজম হৈছে আমাৰ হজম হোৱা নাই এতিয়া মই কোৱাৰ পিছত একাংশই কমেণ্ট লিখক আপোনালোকৰ দূৰদৰ্শিতা কিমান আমি গম পাই গৈছোঁ প্ৰফাইল খুচৰি গম পাই গৈছোঁ আপোনালোকে কোন ক'ত কিয় বিখ্যাত আমাৰ প্ৰফাইল খুচৰি যাব আমি কোন ক'ত কিয় বিখ্যাত গম পাব সেইবাবে সমাজৰ প্ৰতি দায়বদ্ধ প্ৰতিজন ব্যক্তিয়ে থাকিব লাগিব থকা উচিত কিন্তু এনে যি কাৰ্য কৰিব নালাগে যি কাৰ্যই ঘৃণনীয় যি কাৰ্যই মনত মানুহৰ অন্তত আঘাত দিব পাৰে ৰাজনীতি নেতা আমি তালৈ গৈছোঁ আমি কোনো ৰাজনৈতিক দলৰ সদস্য নহয় আমি সমাজৰ এজন ব্যক্তি সাধাৰণ ব্যক্তি হিচাপে গৈছোঁ ৰাজনৈতিক নেতাবিলাকৰ যি লক্ষ্য দেখিছোঁ কোনোবাই গামোচা পিন্ধিছে কোনোবাই মিটিং কৰিছে কোনোবাই 500 টকা দি ভৰিত চুৱাইছে এই পৰিৱেশ কিন্তু আমাৰ হজম হোৱা নাই ভাল লগা নাই সঁচাকৈ শিৱসাগৰখন তছনছ হৈ গ'ল বানপানীয়ে ধুই নিলে অৰ্থনৈতিকভাৱে অসমীয়া সমাজ 20-25 বছৰ পিছুৱাই গ'ল তেনেস্থলতো আপোনালোকে সেই সুবিধালৈ সেই আওনালৈ যদি আপোনালোকে এনেকৈ যদি মানুহক ভৰিত চুৱাই পইচা 500 টকা দিব খোজে এই ৰাজনীতিৰ পৰা আপোনালোকে আঁতৰি থাকক এয়া কিন্তু ৰাজনীতি বুলি আমি ভাবিছোঁ কাৰণ এই দূৰদৰ্শিতা ৰাজনীতি এয়া সৰু কম ক্ষণৰ ৰাজনীতি নহয় দূৰদৰ্শিতা ৰাজনীতি তেখেতলোকে কৰিছে বুলি আমি অনুভৱ কৰিছোঁ দূৰ দূৰলৈ চিন্তা কৰিছে এই সময়ত আমি পুনৰবাৰ কৈছোঁ সকলোকে আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যে বানপানীৰ সময়ত যিসকলে সহায় সহযোগ কৰিছে আন্তৰিকতা ভাতৃত্ববোধ সমন্বয় একতা সম্প্ৰীতি জগাই তুলিছে তাৰ বাবে আমি পুনৰবাৰ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এনেধৰণৰ কামৰ পৰা যি মনত আঘাত দিয়া কামবিলাকৰ পৰা আপোনালোকে আঁতৰি থাকক ৰাজনীতি নেতাবিলাকৰ কথা কৈছোঁ বাকী যিসকলে দিছে আমি ক'বলগীয়া নাই কিন্তু ৰাজনৈতিক নেতাবিলাকে এনে কাৰ্য কৰা অনুচিত কৰা উচিত নহয় তেখেতে কোৱা কথাষা আমি হজম কৰিব পৰা নাই তেওঁ কৈছে মই মাৰিম নেকি মাৰিব নালাগে ডাঙৰীয়া আপুনি যদি ক'লেহেঁতেন মই পইচা নিদিওঁ আপোনালোকে খাৰা হৈ আহক তেতিয়া নিশ্চয় মানুহখিনি আপোনাৰ ভৰিত নুচুলেহেঁতেন আপুনি ভৰিত চুবলৈ দিছে আমি দেখিছোঁ হাত এনেকৈ যাবলৈ দিছে আপুনি তাৰমানে আপুনি কি দেখাইছে আপুনি ইয়াত আপোনাৰ ৰাজনৈতিক অভিসন্ধি আছে আমি দেখিছোঁ আৰু বুজিছোঁ যিসকল দূৰদৰ্শিতা ব্যক্তি তেখেতলোকে গধুৰভাৱে চিন্তা কৰি পাইছে এই কৰ্মত আপোনাৰ ৰাজনৈতিক প্ৰভাৱ আছে ধন্যবাদ